তাৰমানে আকৌ এইবিলাক ভৰাই লৈছা যে ক'লে নিয়া এইবিলাক এইয়া বেঙেনা থৈছিলে আকৌ ধুনীয়া লাগিছিলে বেগত কাপোৰ চাপোৰ ভৰাই মেলি ক'লৈ ওলাইছা তই কাপোৰ ভৰাব নেপালোৱে কাপোৰ নভৰোৱা আগতে 40 টকা এটা পালো বেগটোত এইটো কৰবালৈ লৈ গৈছিলে বলনে নেকি ইয়াতে পইচা ভৰাই ভৰাই থৈ দিয়ে যে পাৰ্চ চাৰ্চ নিনো আমি পাৰ্চ চাৰ্চ বুকি থাকিবলৈ আমনি লাগে আৰু একদম ভাল লাগিলে দেই কৰবালৈ গ'লে 40 টকা এটা পালেতো ৰাস্তাত কিবা এটা খাই যাব পাৰিম আজি অকণমান ফুৰি আহোগে বুলি ভাবিছোঁ সেইবাবে আজি ৰঙা কাপোৰযোৰ পিন্ধিম আৰু তাত গৈ এতিয়া যাওঁতে চুইজাৰ পিন্ধি যাওঁ কিয়নো বহুত দূৰ যাম বাইকত সেইবাবে আৰু এতিয়া এযোৰ দুযোৰকৈ কাপোৰখিনি ভৰাই লওঁ এযোৰ দুযোৰ নহয় আৰু মোৰ এযোৰ নিম মেখেলা চাদৰ এযোৰ তাৰপাছত আৰু মানুহজনৰ কাৰণে লৈ যাম চাৰ্ট এটা কাৰণ মতা মানুহৰ চাৰ্ট এটা হ'লে হৈয়ে যায় স্পৰ্টিং পিন্ধিয়ে লৈছে এতিয়া চাৰ্ট পেণ্টটো হৈয়ে যাব সেইটো পেণ্টে আৰু এনেকৈ চাৰ্ট এটা ভৰাই লৈছোঁ আমি এবাৰ যাবই নাপালোঁ ক'তোৱে ফুৰিবই যোৱা নাই দূৰ যোৱাই নাই মানে ওচৰতে বন্ধুহঁতৰ ঘৰত গৈছিলোঁ বাৰু আৰু নিৰঞ্জন দাহঁতৰ ঘৰত গৈছিলোঁ বাইৰ ঘৰত গৈছিলোঁ মাহঁতৰ ঘৰত গৈছিলোঁ আৰু তাৰ বাহিৰে যাবলৈ নহ'ল কাৰণ আলহী অতিথিৰ ঘৰখন বহুত বেছি ভৰপূৰ হৈ আছিলে সেইবাবে নগ'লোঁ সেইটো কাৰণে আৰু এতিয়া বিহুৰ শেষত ওলাইছোঁ আৰু ন আৰু এতিয়া আমাৰ হৈ গ'ল তাৰপাছত কিন অলপ যিহেতু লাগিব আৰু হেণ্ডলটো এইকেইটাই বস্তু মোৰ আৰু একো নালাগে ভৰাই মেলি লৈছোঁ এতিয়া ওলাই যাম মোতকৈ তাৰহে দেৰি হয় তোমাৰ দেৰি হয় সদায় মই দুটা চাই আকৌ নিপিন্ধো আৰু মোৰ ষ্টাইল চিষ্টাইল নাই নহয় তুমি মোতকৈ আৰু এতিয়া দুটা ওলাই মেলি ৰেডি আৰু মই ক'ৰবালৈ গ'লে তামোলখন যদি ভৰাই লৈ নলওঁ ভাল নালাগে সেইবাবে তামোলখন ভৰাই ল'লোঁ তুমি নাখায় তোমাৰ দাঁত ৰঙা হয় ব্ৰাছ তাত ভৰাই লোৱা তাৰপাছত এতিয়া গৈ কিনে কোনোবা এখন বিউটি পাৰ্লাৰত গৈ থ্ৰেডিং কৰিম কাৰণ কিবা দেখিছে ন পাবা কিবা দেখিছে না তেনেহ'লে গৈ থাকোঁ আপোনালোকো দেখাই থাকোঁ অকলশৰীয়া মানুহ ক'ৰবালৈ গ'লে মানে আমাৰ কাম শেষে নহয় ক'ৰবালৈ যাবলৈ হ'লে যিমান সোনকালে কৰিব লাগে সদায় সিমানেই দেৰি হয় আৰু এতিয়া ইয়াতে যদি বাচনখিনি ভৰোৱা এনেকৈ দিনৰ দিনটো ৰ'দত শুকাই ফাটল পাও হৈ থাকিব সেইকাৰণে বাচনখিনি ভৰাই মেলি লওঁ আৰু সৰুকেইটা থাকক ভাতৰ সৰুকেইটা তাৰমানে আকৌ এইবিলাক ভৰাই লৈছা যে ক'লে নিয়া এইবিলাক এইয়া বেঙেনা থৈছিলে আকৌ ক'লে নিছা মানে এইফালৰ পৰা যাম মাহঁতৰ ঘৰটো যিহেতু পাৰ হৈ যাম নদী পাৰ হৈ যাম আমি নাৱৰে পাৰ হৈ যাম নদী নহয় নাৱৰে পাৰ হৈ যাম আৰু বেঙেনাবিলাক ঘৰতে লাগি আছিলে আমাৰ ঘৰত বেঙেনা খাওঁতে মানুহ নাই যে সেইবাবে লৈ যাম মাহঁতৰ অন্তত 3 ভাগ 4 ভাগ হ'ব আৰু বাহিৰে ৰঙালাও এতিয়া আকৌ গৈ মাহঁতৰ ঘৰত সোমাবগৈ মানে মাহঁতৰ ঘৰত নোসোমাও কাৰোবাৰ দোকানতে থৈ যাম বাবা আহি লৈ যাব আকৌ যাম দেই তেনেকৈ নক'বা আকৌ এইটো লগাই লোৱা বাইকত কিমান ডাঙৰ ডাঙৰ বেঙেনা লাগি আছে দেখিছে আমাৰ ঘৰত ব'লা ব'লা গৈ আছোঁ এতিয়া পাই যামগৈ আৰু 2 ঘণ্টা পিছত